কাছাড় জেলার জিরিঘাট এলাকায় পুলিশ ও ড্রাগস মাফিয়ার মধ্যে সংঘর্ষের ঘটনায় এক ড্রাগস মাফিয়া নিহত হয়েছে। নিহত ব্যক্তির নাম চাইলেন ডঙ্গল বলে জানা গেছে। উল্লেখ্য, গত 5 মে জিরিঘাটের ড্রাগস মাফিয়াদের গুলিতে এক পুলিশ কর্মী গুরুতরভাবে আহত হয়েছিলেন। এরপর থেকেই কাছাড় পুলিশ এলাকা জুড়ে জোরদার অভিযান শুরু করে। অভিযান চলাকালীন জিরিঘাটে ফের পুলিশ ও দুষ্কৃতীদের মধ্যে সংঘর্ষের সৃষ্টি হয়। সেই সংঘর্ষে পুলিশের গুলিতে চাইলেন ডঙ্গল নিহত হয় বলে পুলিশ সূত্রে জানা গেছে। এদিকে এই ঘটনায় নবজিৎ তাঁতি ও সন্তোষ বিশ্বাস নামে 2 পুলিশ কর্মীও গুরুতরভাবে আহত হয়েছেন। কাছাড়ের জ্যেষ্ঠ পুলিশ অধীক্ষক সঞ্জীব শইকিয়া জানান, নিহত চাইলেন ডঙ্গল ইউনাইটেড কুকি ন্যাশনাল আর্মি UKN এর সদস্য ছিল। যোৱা 5 মে তাৰিখে আৰক্ষীৰ এটা এণ্টি ড্ৰাগছ অভিযানত আমাৰ এজন আৰক্ষীৰ হাবিলদাৰ বুলেট ইঞ্জুৰি হয় আৰু সেই বুলেট ইঞ্জুৰি হোৱাৰ পিছত আমি তদন্ত কৰাৰ ফলত তদন্তকালত আমি কিছু একিউজড আমি আইডেণ্টিফাই কৰোঁ। আইডেণ্টিফাই কৰাৰ পিছত আমি দুজন প্ৰাইম একিউজড তেখেতসকলক ধৰিবৰ কাৰণে যোৱা নিশা এটা পাৰ্টি জিৰিঘাট অঞ্চললৈ যায় আৰু জিৰিঘাট অঞ্চলত গৈ পেলাই বোমাপুঞ্জি বুলি এটা জেগা আছে, সেই জেগাত তেখেতসকলৰ ঘৰ আছিলে। তেখেতৰ ঘৰত এজন একিউজড যিজন মূল অভিযুক্ত চাইলন ডংগেল এলাইফ লুলুন, তেখেতৰ ঘৰত তেখেতক পায় আৰু তেখেতক কৰায়ত্ব কৰে। কৰায়ত্ব কৰাৰ পিছত সোধপোছ কালত তাতে গম পোৱা যায় যে যি ৱেপন তেখেতে ব্যৱহাৰ কৰিছিলে, যি অস্ত্ৰ তেখেতে মৰণাস্ত্ৰ ব্যৱহাৰ কৰিছিলে, সেই অস্ত্ৰ তাতে পিছফালে লুকুৱাই থৈছে। আৰু মৰণাস্ত্ৰ উলিয়াই দিবলৈ লৈ যোৱাৰ সময়তে তেওঁক পুলিচক আন্ধাৰৰ সুযোগ লৈ মৰণাস্ত্ৰ লুকুৱাই থোৱা জেগাৰ পৰা উলিয়াই পুলিচক আক্ৰমণ কৰে, পুনৰবাৰ আক্ৰমণ কৰে। ফলস্বৰূপে আৰক্ষীৰ এজন জোৱান আহত হয়, বুলেট প্ৰুফ জেকেট পেনিট্ৰেট কৰি যায় আৰু তাৰ পিছতে আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰে। ফলস্বৰূপে তেখেতৰ গ্ৰিভিয়াছ ইঞ্জুৰি হয়। ততাতৈয়াকৈ তেখেতক শিলচৰ মেডিকেল কলেজলৈ লৈ অনা হয় আৰু লৈ অনাৰ পিছত ইয়াতে শিলচৰ মেডিকেল কলেজত তেখেতক মৃত ঘোষণা কৰে। তদন্তকালত জানিব পাৰিছোঁ যে যিজন এই লুলুন আৰু চাইলুন ডংগেল যিজন মানুহ, তেখেত মণিপুৰৰ পৰা কিছুদিন আগতে ইয়াত আহি মাত্ৰ ইয়াত অৱস্থিত হৈছে, ইয়াত আছেহি। তেখেতে মণিপুৰৰ এটা ইউনাইটেড কুকি লিবাৰেশ্যন আৰ্মি তেওঁ সদস্য আছিলে বুলি আমি জানিব পাৰিছোঁ। এইটো তথ্য আমি এতিয়া গোটাই আছোঁ মণিপুৰ আৰক্ষীৰ পৰা। এক্সট্ৰিমিজিমৰ লগতে ড্ৰাগছ পেডলিঙৰ কামো তেখেতসকলে কৰি আছিলে বুলি আমি জানিব পাৰিছোঁ। বৰ্ডাৰত যেতিয়াই তেনেকুৱা ধৰণৰ আহে আমি গম পাওঁ, যিকোনো ধৰণৰ সূত্ৰে আমি খবৰ পালে আমি তেতিয়া লগে লগে তেখেতসকলৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰোঁ।